Mama, interview date. Mama, interview date. November. Oh, thank you, Mama. বন্ধুসকল এতিয়া তোমালোকে নিশ্চয় গম পালা যে অসম পুলিচৰ ইন্টাৰভিউ নৱেম্বৰ মাহত হ'ব আৰু এই ভিডিঅটো আজি প্ৰায় ৩-৪ মাহ মান আগৰ আৰু এইটোৱে যেটো কথা কৈছিলে মানে অসম পুলিচৰ ইন্টাৰভিউ কেতিয়া হ'ব আজি তাৰিখলৈকে প্ৰশ্ন হিচাপত উত্তৰ এইটোৱে আজি প্ৰায় ৪ মাহৰ আগতে দিছিলে যে নৱেম্বৰ মাহতহে অসম পুলিচৰ ইন্টাৰভিউ সমূহ হ'ব সেই ক্যান্ডিডেটক এনেকৈ এটা ভিৰৰ মাজত সেইটো প্ৰায় এপ্ৰিল মাহৰ ভিডিঅ হ'ব এপ্ৰিল মে জুন জুলাই আজি প্ৰায় ৩-৪ মাহ মান হ'ব সেই তেতিয়াৰে ভিডিঅ আৰু তেতিয়াই যি কৈছিলে যে অসম পুলিচৰ ইন্টাৰভিউ নৱেম্বৰ মাহত হ'ব তাৰ পাছৰ পৰা অসম পুলিচৰ ইন্টাৰভিউ কেতিয়া হ'ব বুলি আজি লৈকে একো কোৱাই নাই সেপ্টেম্বৰ মাহত হ'ব বুলি এনেই কিছুমানে কৈ আছে একদম ফেক হয় মই তেনেকৈ ফেক নবনাও ৰিয়েল ভিডিঅবোৰ বনাও গতিকে একে ৪-৩ মাহ মানৰ পূৰ্বে যি এপ্ৰিল মাহতে কৈছিল আজি তাৰিখলৈকে ইন্টাৰভিউ কেতিয়া হ'ব বুলি একো কোৱাই নাই গতিকে তোমালোকে এতিয়া সেই লাষ্ট আপডেট আছিলে অসম পুলিচৰ ইন্টাৰভিউ নৱেম্বৰ মাহত হ'ব গতিকে তোমালোকে নৱেম্বৰ টু ডিসেম্বৰত ধৰিয়ে থোৱা যে অসম পুলিচৰ ইন্টাৰভিউ হ'ব সেপ্টেম্বৰত হ'ব আগষ্টত হ'ব এইবিলাক যি ভিডিঅ পাই আছে সম্পূৰ্ণ ফেক ভিডিঅ তোমালোকক শেয়াৰ কৰি আছে আজি প্ৰায় 2 বছৰ আগৰ কিছুমান ভিডিঅ শেয়াৰ কৰি তোমালোকক বনাই আছে 2 অক্টোবৰত হ'ব বুলি এটা সিএম সাৰৰ ক্লিপ কিছুমানে লগাই ভিডিঅ বনাই আছে সেইটো আজি প্ৰায় 2 বছৰ আগৰ মানে পুৰণা কিছুমান ভিডিঅ এটাই জানি থোৱা যে নৱেম্বৰ মাহত হ'ব বুলি কৈছিল সেইটো ৰিয়েল ভিডিঅ আৰু মই তোমালোকক দেখুৱাই দিছো আজি প্ৰায় এপ্ৰিল মাহতে কোৱা সেই ভিডিঅটো তাৰ পাছৰ পৰা ইন্টাৰভিউ বা ৰিক্ৰুটমেন্ট সন্দৰ্ভত বহুখিনি কথা কৈছে 2 লাখ দিব ষ্টাফ ফোৰ্স গঠন কৰিছে কামাণ্ডত ভ্যাকেন্সি বাঢ়িব হাইট কমাই দিব বাকি ভ্যাকেন্সি ইনক্ৰিজ হোৱাৰ সন্দৰ্ভত মাজৰে ড্ৰাইভাৰ পোষ্টৰ বিষয়ও ক'লে তেনেকে ইন্টাৰভিউ ৰিক্ৰুটমেন্টৰ সন্দৰ্ভত বহুত কৈছে আপকামিং ভ্যাকেন্সি সন্দৰ্ভত বহুত কৈছে কিন্তু ইন্টাৰভিউ সমূহ পাতিব কেতিয়া সেইটো হিচাপত আজি লৈকে কিন্তু একোৱে কোৱা নাই এটাই কৈছিল আজি প্ৰায় এপ্ৰিল মাহতে নৱেম্বৰ মাহত হ'ব বুলি গতিকে তোমালোকৰ নৱেম্বৰত নহলে ডিসেম্বৰত হ'ব অসম পুলিচৰ ইন্টাৰভিউ এটো একদম ৰিয়েল ইয়াত কোনো মানে 1%ও লোক ঢাক বুলিবলৈ মানে একো নাই এটো একদম ৰিয়েল ভিডিঅ আৰু আজি লৈকে তেওঁ একো কোৱা নাই জাস্ট তেওঁ ইন্টাৰভিউ ৰিক্ৰুটমেন্টৰ সন্দৰ্ভত বহুত কৈ আছে কিন্তু কেতিয়া হ'ব এই কথা আজিলৈকে একো কোৱা নাই এডিআৰই আহিব আৰু আজি অলপ দিনৰ আগতে কৈছে অলপ কেইটামান দিনৰ পাছত আমাৰ আপকামিং বহুখিনি ভ্যাকেন্সি মানে এডিআৰই হওক আৰু হেলথৰ হওক এনেকুৱা বহুখিনি ভ্যাকেন্সি আহিবলৈ গৈ আছে বা পুলিচৰ হওক এনেকুৱা বহুখিনি ভ্যাকেন্সি আহিব আৰু এতিয়া কিন্তু ইন্টাৰভিউ নৱেম্বৰ টু ডিসেম্বৰ ধৰি থোৱা এতিয়া যদি তোমালোকে ভাবিছা আমাৰ নৰ্থ ইষ্ট ফিজিক্যাল একাডেমিত থাকি যদি তোমালোকে ৰিটেনটো ভালদৰে প্ৰিপাৰেচন কৰিম বুলি যদি ভাবিছা ৰিটেনৰ সময়ত বা এতিয়াৰ পৰাই বা ফিজিক্যালি যদি আমাৰ তাত থাকি যদি কৰিম বুলি ভাবিছা কোনো ধৰণৰ অসুবিধা নোপোৱাকে বা থকা খোৱা সুবিধা পোৱাকে তেনেহলে আহি যোৱা হোজাই লংকা কাকি এই একাডেমিত বৰ্তমান বহুত ষ্টুডেন্ট আছে নলবাৰী ডিব্ৰুগড় শিলচৰ হাইলাকান্দি মাজুলী বৰপেটাৰ পৰা আদি কৰি বহুত ষ্টুডেন্ট আছে আমাৰ একাডেমিত তেওঁলোকে অসম পুলিচৰ বাবে ফিজিক্যাল লগতে ৰিটেনো শিকি আছে একাডেমিত বহুখিনি সুবিধা আছে থকা খোৱা সম্পূৰ্ণ সুবিধা লগতে ফিজিক্যাল ৰিটেন যেহেতু সকলোৱে হয় সপ্তাহত পৰীক্ষা পতা হয় একদম চিন্তা নাই ৩-৪ মাহ মান ইন্টাৰভিউৰ সময় আছে 2 মাহ 1 মাহ যদি থাকিব পৰা বহুখিনি ইমপ্ৰুভ কৰিব পাৰিবা গতিকে তেনেকুৱা নিচিনা কথা এতিয়া ইন্টাৰভিউ কেতিয়া হ'ব সেই সন্দৰ্ভত একো আপডেট নাই যেটো নৱেম্বৰ আপডেট আছিলে সেইটোৱে বা নৱেম্বৰ টু ডিসেম্বৰ এইখিনি সময়তে হ'ব ফাৰ্ষ্টে ছোৱালী সকলৰ হ'ব তাৰ পিছত হ'ব লৰা সকলৰ আৰু ছোৱালী সকলৰ পোষ্টটো কম গতিকে ছোৱালী সকল আগতকে এবাৰ বহু গুণে কষ্ট কৰিব লাগিব বহু গুণ আৰু ফিজিক্যালটো ফালিবই লাগিব আৰু গতিকে ৰিটেনো ফালিব লাগিব পোষ্ট নথকা নহয় বহুকেইটা বিভাগ আছে ফৰেষ্ট কমান্ডো এসআই ফ'ৰ্থ গ্ৰেড বহুখিনি এনেকুৱা এবিবি কনষ্টেবলৰ পৰা ড্ৰাইভাৰ বটমেন এপিআৰ এনেকুৱা বহু পোষ্ট আছে কিন্তু একেখিনি যেহেতু ক্যান্ডিডেটে আছে গতিকে সেইহে কৈছো ফিজিক্যাল যি হিচাপত ফালিছা বা ফালিব লাগিব ৰিটেনো ফালিব লাগিব এটা নিশ্চয় বুজিব পাৰিছা আৰু যদি তোমালোকক বুক লাগে অসম পুলিচৰ বাবে যদি বুক লাগে কনষ্টেবল টু এসআই মোৰ ইউটিউব চেনেল ডেসক্ৰিপচন চেক কৰা বহুত বুক পাই যাব অৰ্ডাৰ কৰা পেমেন্ট একো কৰিব নালাগে ঘৰত যেতিয়া ডেলিভাৰী বয় দিবগে তেতিয়া পেমেন্ট কৰিবা যদি বিশ্বাস নাই গতি অনলাইন পেমেন্ট নকৰিবা জাস্ট টিপি পেলাই মানে ডেসক্ৰিপচন চেক কৰি টাচ কৰি অৰ্ডাৰ কৰি থৈ দিয়া বোলে ঘৰত আহি পাইছেগে তেতিয়া পইচা দিবা আৰু কিবা জোতা লাগে যেনেকুৱা যি অনলাইনৰ বস্তু লাগে মোৰ খালি ডেসক্ৰিপচন চেক কৰিলে হল অৰ্ডাৰ দি দিবা এফালৰ পৰা অৰ্ডাৰ দি দিবা পেমেন্ট যেতিয়া ডেলিভাৰী বয় ঘৰত দিবগে তেতিয়া পেমেন্ট কৰিবা এটা গম পাইছা একাডেমিত থকা সম্পূৰ্ণ ফেসিলিটি ফিজিক্যাল ৰিটেন সকলো আছে মেল ফিমেল সিসিটিভি কেমেৰা আছে এক্সট্ৰা ৰুম অল এভৰিথিং গ্ৰাউন্ড কাষতে আছে সকলো যেহেতু সুবিধা আছে গতিকে পলমনো কি হয় হুজাইত আহি যোৱা আমাৰ একাডেমি জইন কৰা 1 মাহ 2 মাহ যিমান পৰা তোমালোকে থাকিব পাৰিবা 1 মাহ থাকিছোৱা কিমান ইমপ্ৰুভ হ'ব গতিকে ভাবিছো আৰু আহি যোৱা
তোমালোকৰ ভালৰ হিচাপতে কৈছোঁ, কাৰণ 1 মাহ কষ্ট কৰি থাকি যোৱা, 2 মাহ কষ্ট কৰি থাকি যোৱা, সেইটো তোমালোকৰ ইম্প্ৰুভ, তোমালোকে পাই যাব জব, নিজক পেজ দিব পাৰিবা, ৰিটাৰ্ণটো পাৰিবা। কাৰণ ৰিটাৰ্ণ আজিকালি বহুতেই নপঢ়ে, কালি দৌৰা দৌৰি অনবৰত কৰি থাকে, অনবৰত দৌৰা দৌৰি, মৰ্ণিং ইভিনিং খালি দৌৰা দৌৰি কৰি ফুৰিব, ৰিটাৰ্ণত একদম নপঢ়ে আৰু ফেইল। গতিকে কৈছোঁ, ৰিটাৰ্ণত একদম নপঢ়ে, একদম সাংঘাতিক ফেইল। 10 মিনিট 1 ঘণ্টাও অকণমান এনেই কিতাপখন চাব, টোপনিয়াব, কিবা কৰিব, আকৌ বোলে মোবাইলডাল টিপিলে, ৰিল চালোঁ, কিবা কৰিলোঁ, ভিডিঅ' চালোঁ, কাম ছেটআপ, আকৌ পিছদিনাখন দৌৰিবৰ বাবে ভাবিবই যে ইমান টাইমত দৌৰিব লাগিব, কাইলৈ ইমান দৌৰিম, সিমান দৌৰিম। আৰে ভাই, ফিজিকেল যেনেকৈ ফালি আছা, ৰিটাৰ্ণ ফালিব লাগিব। এইবাৰ কুৱেশ্যন লেভেলটো যি হিচাপত হৈ গৈছিল, যোৱাবাৰ ABB কুৱেশ্যন পেপাৰ মানে ফুল চেঞ্জ হৈ গৈছে, এইবাৰটো বেলেগ লেভেলত হ'ব এক্সামবিলাক। গতিকে সেয়েহে কৈছোঁ, ফিজিকেল ফালিব বহুতেই পাৰিব, বহুতেই পাৰিব, কিন্তু কাট অফটো এটা বৰ বেলেগ লেভেলত যাব। পষ্ট ক'ত কিমান কেনেকৈ আছে গম পাইছা? এটা ফিজিকেল ভাল লাগিবই, মাৰ্ক 40ৰ ভিতৰত কৈছোঁ 35 আনি থোৱা, নাম 100% আহিব ৰিটাৰ্ণ দিবলৈ। 60ৰ ভিতৰত তোমালোকে 53, 54, 5 আনি থোৱা, 100% নাম আহিবই ৰিটাৰ্ণ দিবলৈ। আৰু একাডেমিটো সম্পূৰ্ণ সুবিধা আছে, আমাৰ ইয়াতো আহিব পাৰিবা, কাৰণ ফিজিকেলৰ লগতে ৰিটাৰ্ণৰ সুবিধা আছে। 4-6 ঘণ্টালৈকে ক্লাছ কৰোৱা হয়, 4-5জন টিচাৰে আহি, খোৱা বোৱা ফেচিলিটি ধুনীয়া। গতিকে তোমালোকক যিখিনি কথা কৈছোঁ, সকলো ফালৰ পৰা সুবিধাৰ হিচাপতে কথাখিনি কৈ আছোঁ, সকলোবিলাকে পাবা। মোৰ ভিডিঅ'ত মুঠতে তোমালোকে সকলোৱে সলিউশ্যন পাবা। কিতাপ লাগে, বুক লাগে, ৰানিঙৰ শ্বুজ লাগে, লং জাম্পৰ জোতা লাগে, ডেছক্ৰিপশ্যন চেক কৰিলে পাই যাবা। আৰু পঢ়াক লৈ তোমালোকে ৰিটাৰ্ণৰ বাবে কিবা বিচাৰি আছে, একাডেমিত সুবিধা আছে, চব সলিউশ্যন পাই যাবা। ফিজিকেলত দুৰ্বল আছে, একাডেমিত আহি যোৱা, সলিউশ্যন পাই যাবা। সকলোবিলাক আছে মোৰ ভিডিঅ'ত, তোমালোকে সকলোৱে পাবা। আৰু ৰিয়েল আপডেটবোৰে পাবা। নৱেম্বৰত বুলিয়ে কৈছিলে পুলিচৰ ইণ্টাৰভিউ হ'ব বুলি, গতিকে সেইটো ৰিয়েল আপডেট আজি তাৰিখলৈকে ৰিয়েলে। সেই আজি 3-4 মাহে ইণ্টাৰভিউ কেতিয়া হ'ব সন্দৰ্ভত আজি তাৰিখলৈকে একো কোৱাই নাই। খালি বেলেগেহে কিছুমান ছেপ্টেম্বৰত হ'ব, কিবা হ'ব, এনেই বনাই আছে। বাট তেওঁলোকৰ কথা ক'বলৈ নাযাওঁ, তেওঁলোকে তেওঁলোকৰ কাম কৰি আছে, কিন্তু মই ৰিয়েলত থাকি কামবিলাক কৰি আছোঁ। গম পাইছাই, এতিয়া ভিডিঅ'বোৰ চাইছা, প্ৰত্যেকটো কথাতেই তোমালোকৰ সুবিধা আছে। তোমালোকক যি কৈ আছোঁ, প্ৰত্যেকটো বাক্যতে, প্ৰত্যেকটো ভিডিঅ'তে তোমালোকে সুবিধাবোৰ পাই গৈ আছা। গতিকে গম পাইছা, মোক তোমালোকে ভাল পোৱা, যথেষ্ট ভাল পোৱা, আৰু তোমালোকৰ অবিহনে ময়ো শূন্য। তোমালোক আছা বাবে মই আছোঁ। গতিকে সেয়েহে কৈছোঁ, ভিডিঅ'বোৰ চাবা, মই যি কৈছোঁ কথাবোৰ মনত ৰাখিবা, ডেছক্ৰিপশ্যন চেক কৰিলে সকলোবিলাক পাই যাবা, বুক, জোতা, কিবা কিবি সকলো পাবা। ভিডিঅ'বোৰ, চেনেলটো ছাবস্ক্ৰাইব কৰিলে তোমালোকে আপকামিং আপডেটবোৰ পাই থাকিবা। ফিজিকেল ৰিটাৰ্ণত দুৰ্বল আছে, তোমালোকৰ একাডেমিত আহিলেও সলিউশ্যন পাবা, সকলোবিলাক পাবা। ইয়াত মোৰ ভিডিঅ' চাই যে কিবা এটা তোমালোকে যে প্ৰফিট হোৱা নাই আজিলৈকে, তেনেকৈ কোনো ক'ব নোৱাৰিব। 100% প্ৰফিট হৈছে আৰু হৈয়ে থাকিব। গতিকে সেয়েহে কৈছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰিবা, খুব বেছি শ্বেয়াৰ কৰিবা, আৰু মোৰ ভিডিঅ' য'তেই পোৱা ত'তে ফ'ল' ছাবস্ক্ৰাইব কৰি ৰাখিবা। কাৰণ ইনফৰ্মেটিভ ভিডিঅ'বোৰহে দিওঁ, ভ্লগ হওক বা আপডেট হওক, যেনেকুৱা যি নহওক, ইনফৰ্মেটিভ ভিডিঅ'বোৰহে দিওঁ। গতিকে চাই থাকিবা, বৰ বিশেষ একো নকওঁ। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ দি আহিম। খালি নৱেম্বৰ টু ডিচেম্বৰ তোমালোকে সাজু হৈ থাকা আপকামিং ৰিক্ৰুটমেণ্টৰ বাবে। গতিকে একাডেমি, ডেছক্ৰিপশ্যন চেক, ফ'ল' চেনেল, ছাবস্ক্ৰাইব, শ্বেয়াৰ, এইখিনি মনত ৰাখিবা। গতিকে ভিডিঅ'ত ইমানখিনি কথা আছিল। ধন্যবাদ।